কৃষ্ণয়ে কদেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়ান ৰাম কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়ান তুমি হে চৈতন্য সনাতন ৰাম 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 আমি চেতন নিয়োক নাথ জগাই ৰাম আমি চেতন নিয়োক নাথ জগাই কৃষ্ণ কৃষ্ণ হৰি অ কৃষ্ণ মই বিৰাট ধূপ জ্বলাই দিওঁ ইয়াতে আচ্ছা শ্ৰোতাভোজন ভকতসকল আমাৰ নামঘৰত যিহেতু বৃহস্পতিবাৰৰ ভাগৱত পাঠৰ উপৰিও প্ৰত্যেক দিনে আমাৰ মহাভাৰত পাঠখন পাঠ হৈ আছে এই পাঠত আজি মোৰ ভাগ্যত অলপ পাঠ কৰিবৰ কাৰণে মই বহুত আগ্ৰহিত হৈছিলোঁ গতিকে আজি সুযোগটো পোৱাৰ কাৰণে আপোনালোকৰ ওচৰত মই শিৰ নত কৰি সেৱা ভিক্ষা বিচাৰিছোঁ গতিকে মই পাঠটো অলপ পাঠ কৰিবলৈ ওলাইছোঁ ফুলকুটি হ'লে মাৰ্জনা কৰিব পাঠৰ বিষয় হৈছে আজি অৰ্জুন আৰু সুভদ্ৰাৰ বিবাহ গতিকে ময়ো মহাভাৰতৰ গোটেই কাহিনীখিনি সিমান বাৰু ডিটেইলছ নাজানো গতিকে আপোনালোকৰ লগত সহযোগ কৰি বুজিম আৰু কৃষ্ণ লেচাৰ স্কুলৰ পৰা হ'ব নিমখটো বাৰু আহি পালা বঢ়িয়া ইন্দিৰা গান্ধী বালিকা ভূমিকা আনিছিল বঢ়িয়া মই মানে হে ৰাম ঋষিয়ে বুলন্ত মহামানী নিপতি সবক মাতি আনি বহল সমাজ পাতিলন্ত ধৰ্মৰাই মানে যুধিষ্ঠিৰে তাৰমানে বহল সমাজ পাতিলে গোটেই ঋষি মুনিসকলক মাতি হেৰম নাৰদয়ংগিৰাই আদি যত ঋষিগণ যতয়াখিলন্ত বেদ বসানন্ত ধম ঋষি বিধি চাই গতিকে অংগিৰা নাৰদ আদি সকলো ঋষিসকল আহিছে তেখেতসকলে বেদৰ মন্ত্ৰ অনুসৰি মন্ত্ৰ উচ্চাৰণেৰে বিধি অনুসৰি তেওঁলোকে কি কৰিছে বিয়াৰ আয়োজন চলিছে শুভক্ষণ শুভ তিথি বাৰ উৰুলি মংগল উপচাৰ বসুদেৱে বিষ্ণু স্মৰি কুশন্ত ভৈলা হেৰাম কৰিলন্ত কন্যা সম্প্ৰদান অৰ্জুনৰ হাতে বিদ্যমান অৰ্ঘয়াচমনি মধু পৰ্কপূৰ্ণ কৈলা গতিকে এটা শুভ ক্ষণত শুভ তিথিত সকলোৰে মংগল উৰুলিৰে বসুদেৱে
বিষ্ণুক স্মৰণ কৰি নিজৰ কন্যা সন্তান সম্প্ৰদান কৰিছে অৰ্জুনৰ হাতত। এই চশমা পিন্ধিছোঁ। এতিয়া তেনেকৈ কৰিলে আৰু অৰ্ঘ্য আচমনি মধুপৰ্ক যেতিয়া যেনেকৈ যি নীতি নিয়ম লাগে সেই নিয়ম অনুসৰি হে ৰাম বৰক কনাগ লগ্ন কৰি বস্ত্ৰ অলংকাৰ দান কৰি গোভূমি অচৰথ গজ উচৰ্গিলা দাস দাসী হীৰা মৰ কত দিলা পুৰি নিজ মনোৰথ ৰামৰ কৃষ্ণৰ উচৰ্গা ধনে পুৰিলা। অৰ্থত তাৰমানে হেৰি হৈছে বাৰু সুৰটো হৈছে নহওক এতিয়া গম পালোঁ নহয় কথাখিনি মানে হেৰিটো বেলেগটো ভাগৱতৰ লগত অৰ্থ সুৰটো বেলেগ। যিখিনি দিবলগীয়া কন্যাৰ লগত দিবলগীয়া বস্ত্ৰ অলংকাৰ গৰু দিছে, মাটি দিছে, ঘোঁৰা দিছে, ৰথ দিছে, এইবিলাক দিছে। গোটেই দিছে, লগত এইজনী দাসীও দিছে, দাসী হীৰা মণি মুকুতা সকলো। যাদৱ বংশৰ উচৰ্গ গায়ে ভৰিল নগৰ সমুদায়ে যত ৰাজা গণে উচৰ্গা কৰিলা দান হৰি সুপ্ৰসন্নে অৰ্জুনৰ অবিলম্বে কাৰ্য বিবাহৰ পুনাহুতি অৰ্ঘ্য কৃষ্ণৰ পদে ধ্যান। আচ্ছা সুৰটো বাৰু হোৱা নাই এতিয়া বুজি পালোঁ কি যে যাদৱ বংশৰ সকলো মানুহে সেই নগৰত ভৰি পৰিছে, সকলোৱে সুপ্ৰসন্ন মনেৰে অৰ্জুনৰ লগত সুভদ্ৰাৰ বিয়া হ'ব। গতিকে পূৰ্ণাহুতি দিবৰ কাৰণে বা সকলো আশীৰ্বাদ দিবৰ কাৰণে সকলোৱে ধুনীয়াকৈ মানে উপবিষ্ট হৈছে সেই বিবাহস্থলীত। হে ৰাম প্ৰদক্ষিণ কৰি বাৰ খাত বিপ্ৰৰ চৰণে প্ৰণিপাত নৱ মন্দিৰত বৰ কন্যা পৰবেশ কৃষ্ণৰ জননী কুন্তি সমে তাৰা কায়া নামিলায় অনুক্ৰমে সুভদ্ৰা নামিলা কৃষ্ণৰ ৰপাৱে শেষ। বহুত কথা সমৰ্পণ হ'ল তেতিয়া মানে কৃষ্ণৰ চৰণত সকলোৱে আৰু সিহঁতে এই অৰ্জুন আৰু সুভদ্ৰাই বামুণৰ চাৰিওফালে 7 বাৰ প্ৰদক্ষিণ কৰি গতিকে স্বামীক স্ত্ৰীয়ে সেৱা কৰিছে আৰু বিধি বিধান অনুসৰি তেওঁলোকে নৱ মন্দিৰত প্ৰৱেশ কৰিছে, নতুন কন্যাৰ ঘৰত, নতুন যিটো দৰা থকা ঘৰত প্ৰৱেশ কৰিছে। আৰু কি কৰিলে তাতেই তাৰমানে কৃষ্ণৰ জননী কুন্তি সমে তাৰাকো নামিলা অনুক্ৰমে সুভদ্ৰা নামিলা কৃষ্ণৰ পাৱে নিশেষ। তাতে গোটেই কৃষ্ণৰ লগতেই যিমানখিনি তাৰমানে মহিলাও আছিল কুন্তি সহিতে তাৰকা সহিতে সকলো তাৰমানে তাতে আছে। হে ৰাম পাছে মন্দিৰৰ বাজ হুই সভা প্ৰৱেশিলা ধনঞ্জয়ী যাক যেন যুগ বিহাই লা বস্ত্ৰ ভূষণ। গতিকে তাৰ পাছে পাছে কি কৰিলে পাছে মন্দিৰৰ বাজে সভা প্ৰৱেশিলা ধনঞ্জয় অৰ্জুন সোমাইছে তাৰ পিছে পিছে আৰু যাক যেন যোগ্য বিহাইলা বস্ত্ৰ ভূষণে বিলাইলা নে কি বিলাইছে মুঠতে সকলোৱে তাৰমানে সকলোকে বস্ত্ৰ দিছে নহয় পৰিধান কৰিবৰ কাৰণে পিন্ধাৰ কাৰণে। হে ৰাম বিপ্ৰ কতুশীলা দানে মানে
জ্ঞাতি বান্ধৱ কয়নে পানে সবাকে তুখিলা নাই মাত্ৰ দুৰ্যোধন। এতিয়া কথা এটা কৈছে যে বিপ্ৰক তুখিলা দানে মানে জ্ঞাতি কুটুম্বক অন্নে পানে সবাকে তুখিলা নাই মাত্ৰ দুৰ্যোধনে। বাকী সকলোকে বস্ত্ৰ দিলে, খোৱা লোৱা কৰালে, অন্নমুঠি দিলে, কিন্তু দুৰ্যোধনৰ বাদে কাকো দিয়া নাছিল। কাৰণ কাৰণ অন্যায় সমৰ কৰি চলে। নালাগে বুলি তাৰ লগত সিহঁতৰ লগত সম্পৰ্কই নাই বুলি কৈছিল। আচ্ছা, গতিকে এইটো আমাৰ পাঠ সামৰণি হৈছে। যুধিষ্ঠিৰ কৃষ্ণ চিটি কৃষ্ণ বাৰু। কৃষ্ণ কৃষ্ণ হৰি এইটো পাঠৰ বাৰু ইমানতে এইটো পৰিছে। ইয়াৰ পিছৰ পাঠত আছে যুধিষ্ঠিৰৰ কৃষ্ণ ভক্তিৰ মুক্তাৱলী। অপৰাধ নামে নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীলা হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ। শৰাই ভাঙি বাহিৰত থ'ব লাগিব নে তাতে থ'ব?